সকলোকে সাদৰ সম্ভাষণ জনাই আজি আমাৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াৰ আগৰ পাঠত আমি যিহেতু 8 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰিছিলোঁ, আজি 9 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ কৰিম। 9 নম্বৰ প্ৰশ্নটো দিয়া আছে, যদি Q01 বিন্দুটো P53 আৰু QRX6ৰ পৰা সমদূৰৱৰ্তী, তেন্তে Xৰ মান উলিয়াব লাগে। অৰ্থাৎ ইয়াত যিটো Xৰ মান দি থোৱা আছে আৰু তদুপৰি QR আৰু PRৰ মানটো উলিয়াব লাগে। গতিকে আমি তাৰ মানটো গোটেইখিনি উলিয়াব লাগিব দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি। এটা তিনিটা বস্তু ইয়াত উলিয়াব লাগে, Xৰ মান, QRৰ মান আৰু PRৰ মান। এতিয়া আমি বিন্দুকেইটা যদি এনেকৈ আগৰ অনুশীলনীৰ দৰে আমি কল্পনা কৰোঁ যে এইটো হ'ল P বিন্দু, এইটো Q বিন্দু, Q বিন্দুটো দিয়া আছে 01, এটা P বিন্দু, এইটো P বিন্দু দিয়া আছে 5 - 3 আৰু এটা R বিন্দু দিয়া আছে X6। এতিয়া দিয়া আছে কি ইহঁতৰ মাজৰ দূৰত্বটো সমান বুলি দি থোৱা আছে যে Q বিন্দুটোৰ পৰা P বিন্দুৰ দূৰত্ব, Q বিন্দুটোৰ পৰা R বিন্দুৰ দূৰত্ব, অৰ্থাৎ Q পৰা P আৰু Q পৰা R এই দুডাল সমান দূৰত্ব বুলি দি থোৱা আছে। আমি যিকোনো এটা মান উলিয়ালে, PQ মান উলিয়ালে আমি QR মান লিখিব পাৰিম আৰু PR মানটো নতুনকৈ আমি উলিয়াব লাগিব। আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰোঁ। PQ মান আমি উলিয়াই লওঁ প্ৰথম। PQ মান যিহেতু আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰোঁ, x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ। ইয়াত আমি এইটো x1 y1 x2 y2, এতিয়া আমি মানবিলাক তাৰ পৰা চাই চাই বহাই দিলে উত্তৰটো ওলাব। x2 5, x1 0, গতিকে 5 - 0 হোল স্কোৱাৰ আৰু y2 -3 y1 -1 হোল স্কোৱাৰ হ'ব। গতিকে PR মানটো হ'ব 5 স্কোৱাৰ 25 আৰু -3 -1 হ'ব -4, -4ক হোল স্কোৱাৰ কৰিলে হ'ব 16। গতিকে ইয়াৰ মানটো হ'ব √41। গতিকে আমি PQ মান পালোঁ, PQ মান হ'ল √41। এতিয়া আমি PQ নহয় QP মান পালোঁ আমি 41। এতিয়া QRৰ মানটো আমি উলিয়াই চাওঁ। QRৰ মানটো আমি যদি আগৰ গতে উলিয়াই চাওঁ, তেনে ক্ষেত্ৰত এইটো x1 y1 থাকিব, এইটো x2 y2 হ'ব। গতিকে আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিম। √x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ। ইয়াত আমি x2ৰ মান পাম x আৰু x1ৰ মান পাম 0 হোল স্কোৱাৰ, y2ৰ মান পাম 6 আৰু y1ৰ মান পাম আমি 1 হোল স্কোৱাৰ হ'ব। গতিকে আমি এইটো সৰল কৰিলে পাম x স্কোৱাৰ প্লাছ 6 - 1 হোল স্কোৱাৰ মানে হ'ব 5 আৰু হোল স্কোৱাৰ কৰিলে হ'ব 25। এতিয়া আমাক প্ৰশ্নটোত দি থোৱা আছে যে QP যিমান QR সিমান বুলি দি থোৱা আছে। এতিয়া Q দিয়া আছে QP is equal QR। গতিকে আমি QPৰ মানটো যিহেতু আমি পালোঁ √41, গতিকে √41 is equal √x স্কোৱাৰ প্লাছ 25। দুইটা সমান হ'ব। এতিয়া দুইফালে বৰ্গমূল আছে, বৰ্গমূল নাইকিয়া কৰিবৰ কাৰণে আমি বৰ্গ কৰিব লাগিব। বৰ্গ কৰিলোঁ
বৰ্গ কৰিলে আমি এই সাইডটো এফালে লিখো তেতিয়া x ৰ মান উলিয়াবলৈ সহজ হ'ব x স্কয়াৰ প্লাস 25 ইজ ইকুৱেল 41 হ'ব বৰ্গ কৰিলে যেটো বৰ্গমূল চিহ্নটো নাইকিয়া হ'ব x is equal x square equal 41 minus 25 এতেকে x equal 41 ৰ পৰা 25 বিগ দিলে হ'ব 16 স্কয়াৰটো নাইকিয়া কৰিলে তাৰ ওপৰত বৰ্গমূল চিহ্ন ল'ব লাগিব আগত প্লাস মাইনাস চিহ্ন এতেকে x equal প্লাস মাইনাস 16 ৰ বৰ্গমূল হ'ব 4 গতিকে x বিন্দুটো আমি মান পালো +4 বা -4 অৰ্থাৎ এই বিন্দুটোত আমি +4 বা -4 দুটা বহাব লাগিব এটা pr এটা আমি p বিন্দুটো পালো 5 -3 আৰু r বিন্দুটো পালো এতিয়া আমি ইয়াত আৰু এটা ক'ব পাৰিম যেহেতু QP সমান QR ওটা আমাক QR ৰ মান যেহেতু উলিয়াবলৈ দিছিলে ওটা QR ৰ মানটো আমি লিখিব পাৰিম এতেকে QR ইকুৱেল আমি লিখিব পাৰিম QR ৰ মানটো যেটো আমি PQ সমানে পালো 41 ওৰে তাৰ মানে আমি লিখিব পাৰিম √41 ইয়াত দুটা এটা আনসাৰ ওলালে এতিয়া R বিন্দুটো আমি এবাৰ +4 লৈ কৰি চাম এবাৰ -4 লৈ কৰি চাম কেটো আমি x ৰ মান পালো +-4 ওদিকে +-4 আমি এবাৰ +4 এবাৰ -4 বহালে x বিন্দুটোৰ পৰা আমি লিখিব পাৰিম q বিন্দুটোত ওদিকে আমি মানটো বহাই চালো r বিন্দুটোত আছে এবাৰ +4 বহাইছো r বিন্দুটোত এবাৰ x ৰ মান -4 বহাই চাইছো এতিয়া দুইটাৰ ক্ষেত্ৰত আমি দূৰত্ব উলিয়াব লাগিব pr ৰ দূৰত্ব এবাৰ x ৰ মান +4 ৰ ক্ষেত্ৰত এবাৰ -4 ৰ ক্ষেত্ৰত গতিকে pr ৰ দূৰত্ব যদি আমি এটো উলিয়াও এটোত আমি x1 y1 x2 y2 যদি ধৰি লও তেতিয়ালে pr is equal 4 -5 whole square আৰু plus 6 -3 whole square হ'ব ওতে ইয়াৰ মান 4 -5 মানে -1 -1 ক whole square কৰিব লাগিব আৰু 6 -7 +3 6 + 3 হ'ব 9 whole square হ'ব ইয়াৰ মানটো হ'ব -1 ক whole square কৰিলে 1 9 ক whole square কৰিলে 81 ওতে 82 হ'ব ওতে x ৰ মান যদি +4 ধৰা হয় তেতিয়া pr ৰ মান হ'ব 82 যদি -4 ধৰা হয় তেতিয়াহলে আমি pr ৰ মান উলিয়াই চাও pr ইকুৱেল √/-4 -5 whole square যেটো ইয়াত x1 y1 এটো x2 y2 এটো হ'ব তো আমি তাৰ পিছৰটো হ'ব 6 -3 whole square ইয়াৰ মান -4 -5 -9 whole square আৰু ইয়াত হ'ব 6 -7 +3 ওতে +9 whole square ইয়াত হ'ব 81 সমান 162 pr ৰ মান হ'ব ইয়াতো pr ৰ মান হ'ব 82 আৰু ইয়াৰ মান হ'ব মাইনাস মানৰ ক্ষেত্ৰত 162 গতিকে আমাক যিকিটা প্ৰশ্ন উত্তৰ কৰিবলৈ কৈছিলে x ৰ মান আমি পালো x ৰ মান পালো +-4 q r ৰ মান পালো 41
√41 পি আৰৰ মান পালোঁ √82 আৰু 162 গতিকে আমি গোটেইকেইটাৰ উত্তৰ লিখিব লাগিব গতিকে এক্সৰ মান হ'ব এক্সৰ মান √41 কিউ আৰৰ মান এক্সৰ মান প্লাছ মাইনাছ 4 কিউ আৰৰ মান হ'ব √41 আৰু পি আৰৰ মান √82 আৰু √162 এইকেইটাই হ'ব উত্তৰ এই অনুশীলনীৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ 10 নম্বৰ প্ৰশ্নটো এক্স আৰু ৱাই মাজত সম্পৰ্ক উলিওৱা যাতে এক্স ৱাই বিন্দুটো 36 আৰু -34 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয় গতিকে আমাৰ ইয়াতো সেই দূৰত্ব সূত্ৰ খুটাব লাগিব বিন্দুকেইটা আমি যেহেতু এক্স ৱাই 36 আৰু 34 গতিকে আমি যদি তেনেকৈ ধৰি লওঁ আমি এই বিন্দুকেইটা ধৰি লওঁ ধৰো পি এক্স ৱাই ই 36 আৰু বি -34 আমি বিন্দুকেইটা বুজি পাবৰ কাৰণে ধৰি ল'লোঁ ইয়াত পি আছে এক্স ৱাই ইয়াত এ আছে 36 আৰু ইয়াত বি আছে -34 ইয়াত এটা কথা উল্লেখ কৰিছে যে বিন্দু দুটা সমদূৰৱৰ্তী পিৰ পৰা এ লৈ দূৰত্ব যিমান পিৰ পৰা বি লৈ দূৰত্ব সিমান তেতিয়াহ'লে আমি এই তিনিটা বিন্দুৰ মাজত সম্পৰ্ক কি হ'ব উলিয়াব লাগে গতিকে আমি দূৰত্ব উলিয়াব লাগিব ইয়াত পি এৰ মান উলিয়াব লাগিব আৰু পি বিৰ মান উলিয়াব লাগিব যিহেতু পি এ সমান পি বি তাৰ মানটো আমি বহাব লাগিব গতিকে আমি প্ৰথম পি এৰ মান উলিয়াওঁ এটাকে পি এ সূত্ৰটো নিশ্চয় মনত আছে তথাপি আকৌ এবাৰ পাতিছোঁ x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ এতিয়া যেহেতু আমি ইয়াত চাওঁ ইয়াক আমি x1 y1 আৰু ইয়াক আমি x2 y2 হিচাপে যদি ধৰি লওঁ তেতিয়া পি এৰ মান আমি কিমান হ'ব নিশ্চয় দিব পাৰিম x1ৰ মান আমি x x2ৰ মান 3 y1ৰ মান y আৰু y2ৰ মান 6 বহাব লাগিব গতিকে এই সূত্ৰটোত আমি সেই মানখিনি বহাই চাওঁ গতিকে পি এ ইজ ইকুৱেল √3 - x হোল স্কোৱাৰ প্লাছ 6 - y হোল স্কোৱাৰ গতিকে পি এৰ মান হ'ব এইটো 3 - x হোল স্কোৱাৰ প্লাছ 6 - y হোল স্কোৱাৰ যিহেতু এই মানকেইটা আমি তেনেকৈ চাই পেলাই পাতিছোঁ এতিয়া পি এৰ মান আমি পালোঁ পি বিৰ মান উলিয়াওঁ পি বি ইকুৱেল আগৰ সূত্ৰটো মতেই সূত্ৰটো এবাৰ নাপাতিলেও কিজানি হ'ব পি বিৰ মান -3 - x হোল স্কোৱাৰ আৰু 4 - y হোল স্কোৱাৰ এইটো নিশ্চয় মনত এইটো x2 এইটো y2 এই ক্ষেত্ৰত আমি এনেকৈ বহাব লাগিব -3 - x আৰু 4 - y গতিকে -3 - x হোল স্কোৱাৰ প্লাছ 4 - y হোল স্কোৱাৰ ভুল নহ'বৰ বাবে আমি ধীৰে সুস্থিৰে মানবিলাক পাতিব লাগে নাইবা ভুল হ'লে অংকটো পিছলৈ ভুল হৈ যাব প্ৰথমতে মানবিলাক চাওঁতে ভালকৈ পাতিব লাগে এতিয়া এই দুইটাতে আমি প্ৰথম দুটাত যিহেতু মাইনাছ কমন আছে
গতিকে মাইনাছটো কমন ল'লোঁ ইয়াত থাকিলে 3 + x গতিকে এই গোটেইটো হোল স্কোৱাৰ হ'ব আৰু এইটো ইয়াত থাকিব 4 - y হোল স্কোৱাৰ হ'ব গতিকে মাইনাছক হোল স্কোৱাৰ কৰিলে কি হ'ব আমি জানো প্লাছ হ'ব গতিকে আমি একেবাৰতে কৈ দিছোঁ 3 + x হোল স্কোৱাৰ আৰু ইয়াত থাকিব 4 - y হোল স্কোৱাৰ যেহেতু আমাৰ চৰ্তমতে দিয়া আছে এটা আমাক দিয়া আছে যে পি এ যিমান পি বিও সিমান অৰ্থাৎ আমি যিকেইটামান পালোঁ পি এ আৰু পি বি এই দুইটা মান সমান বুলি দিয়া আছে গতিকে আমি পাতি ল'ম প্ৰশ্নৰ মতে পি এ ইজ ইকুৱেল পি বি এই মানকেইটা আমি চাই চাই পাতি দিওঁ পি এৰ মান যিটো আছিলে √3 - x হোল স্কোৱাৰ প্লাছ 6 - y হোল স্কোৱাৰ এইটো হ'ল পি এৰ মান ইজ ইকুৱেল পি বিৰ মান এইটো আমি পাতি থৈছোঁ 3 + x হোল স্কোৱাৰ প্লাছ 4 - y হোল স্কোৱাৰ গতিকে ইয়াতো আমাক আগতে কৰা নিচিনা দুইফালে বৰ্গমূল আছে গতিকে দুইফালে বৰ্গমূল থাকিলে আমি কি কৰিব লাগিব আগতে আগৰ অংকবিলাকত কৰি আহিছোঁ গতিকে আমি বৰ্গ কৰিব লাগিব দুই হাতে গতিকে বৰ্গ কৰিলে আমি এফালে নহয় দুই হাততে বৰ্গ কৰিব লাগিব গতিকে ইয়াত বৰ্গ কৰিলে বৰ্গমূল চিনটো উঠি যাব এইফালেও বৰ্গমূল চিনটো উঠি যাব গতিকে ইয়াত থাকিব 3 - x হোল স্কোৱাৰ প্লাছ 6 - y হোল স্কোৱাৰ ইজ ইকুৱেল 3 + x হোল স্কোৱাৰ প্লাছ 4 - y হোল স্কোৱাৰ এতিয়া আমি a + b আৰু a - b এনেকুৱা বিভিন্ন সূত্ৰ ইয়াত কটাব লাগিব ইয়াত -b সূত্ৰ ইয়াত -b সূত্ৰ ইয়াত প্লাছ সূত্ৰ ইয়াত মাইনাছৰ সূত্ৰ কটাব লাগিব ইয়াত a - b ইয়াত a - b ইয়াত a + b আৰু ইয়াত a - b এতিয়া আমি সূত্ৰটো খটুৱাই মানটো উলিয়াই চাওঁ 3 - x a - b হোল স্কোৱাৰ সূত্ৰ যিহেতু তোমালোকে এটা পাই আহিছা গতিকে মই সূত্ৰটো ডাইৰেক্ট পাতি দিছোঁ 9 - 2 × 3 × x মানে 6x প্লাছ x স্কোৱাৰ ইয়াক কৰিলে হ'ব 6 হোল স্কোৱাৰ মানে 36 -2 × 6 × y মানে 12y প্লাছ y স্কোৱাৰ আৰু ইয়াৰ মানটোত আমি পাতোঁ 9 আগৰটো গোটেই হ'ব মাথোন চিনটো বদলি হ'ব 6x প্লাছ x স্কোৱাৰ 4 - y হোল স্কোৱাৰ 16 -2 × 4 × y 8y প্লাছ y স্কোৱাৰ গতিকে x y ঢেৰ হ'ল গতিকে x y বিলাক আমি নাইকিয়া কৰিব লাগিব আমি চাওঁ সমান চিনৰ বাওঁহাতে আৰু সোঁহাতে যদি একে ৰাশি আছে সেই একে ৰাশিখিনি আমি যদি চিনটো একে আছে ৰাশিও একে আছে তেতিয়াহ'লে সেইখিনি আমি নাইকিয়া কৰি দিব পাৰিম উদাহৰণস্বৰূপে ইয়াত আমি দেখিলোঁ x স্কোৱাৰ আছে প্লাছ ইয়াতো প্লাছ x স্কোৱাৰ আছে গতিকে এইটো নাইকিয়া হৈ যাব গতিকে x স্কোৱাৰটোৱে নাইকিয়া হৈ যাব আৰু প্লাছ y স্কোৱাৰ এইফালেও প্লাছ y স্কোৱাৰ আছে এইফালে লৈ আহিলে আচলতে মাইনাছ হ'ব গতিকে এইটো নাইকিয়া হৈ যাব গতিকে x স্কোৱাৰ y স্কোৱাৰখিনি নাইকিয়া হ'ব অকল x আৰু y খিনি থাকিব গতিকে আমি x খিনি প্ৰথম আনি লওঁ -6x গতিকে xটো নাইকিয়া হ'লেই আৰু এইফালে আছে +6x গতিকে আমি এইফালে আনিলোঁ -6x হ'ল তাৰপিছতে y খিনি আনো -12y আৰু ইয়াত 8y আছে মাইনাছ এইফালে আনিলে হ'ব +8y আৰু সংখ্যাবিলাক আমি যদি আনি চাওঁ ইয়াত আৰু এটা কাটন যাব +9 এইফালেও +9 গতিকে এইটো দুইটা কাটন যাব গতিকে ইয়াত থাকিলে +36 আৰু ইফালে থাকিলে
প্লাছ 16 সমান চিহ্ন সোঁহাতলৈ আনিলে হ'ব -16 অৰ্থাৎ আমি সোঁহাতে থকা গোটেইখিনি ৰাখি 6x আনিলোঁ 8y আনিলোঁ 16 আনিলোঁ বাকীকেইটা কটাকটি গ'ল গতিকে ইফালে একো নাথাকিলে 0 থাকিলে এতিয়া আমি সৰল কৰি চাওঁ -6x -6x -12x -8y প্লাছ -12y প্লাছ 8y -4y হ'ব 36 -16 প্লাছ 20 হ'ব ইকুৱেল 0 হ'ব এতিয়া যিহেতু 4 এটা প্ৰত্যেকতে আমি দেখিছোঁ কমন আছে যে কমন লৈ চাওঁ 4 -4 এটা কমন লৈ ল'লোঁ তেতিয়া প্ৰথমটো -2 নাইকিয়া হৈ যাব -2 ল'লে ইয়াত যেতিয়া মাইনাছ কমন ল'লোঁ ইয়াত 3 থাকিব 36 এই -2 প্লাছ হ'ব y হ'ব আৰু a + 2 হ'ব -5 ইজ ইকুৱেল 0 এতিয়া -4টো আমি সমান চিহ্নৰ সোঁহাতে লৈ গ'লে হৰণ কৰিব লাগিব গতিকে এইটো 0ক 4ৰে হৰণ কৰিলে একেটাই হ'ব গতিকে আমি লিখিব পাৰিম 36 + y -5 ইজ ইকুৱেল 0 উত্তৰটো লিখিব লাগিব উত্তৰটো আমাক দিয়া আছিলে প্ৰশ্নটো হ'ল x y মাজত সম্পৰ্ক এতেকে x y মাজৰ সম্পৰ্ক হ'ব 36 + y -5 ইজ ইকুৱেল 0 এইটো হ'ব এনচাৰ আমি প্ৰশ্নটো এনেদৰে উত্তৰ কৰিলে হ'ব